হেল্ল' এভৰিৱান, বিন্দাছৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আজি আমাৰ সোনকালে ক্লাছ শেষ হ'ল, সেইকাৰণে ভাবিলোঁ অকণমান ওলাই যাওঁ। ক্লাছ শেষ কৰি আমি একো খোৱা বোৱা কৰা নাছিলোঁ, সেইকাৰণে ভাবিলোঁ প্ৰথমতে আমি কিবা এটা খাই লোৱা হওক। তাৰপাছত আমি এয়া খাবলৈ সোমালোঁ, অৰ্ডাৰ দিলোঁ। ফাৰ্ষ্টতে আমি কফি ল'লোঁ। কফি খোৱাৰ পাছত বাকী খোৱা বস্তুখিনি আমি অৰ্ডাৰ দিলোঁ। আমাৰ দুজনৰ ইতিমধ্যে খোৱা হৈ গ'ল, কিন্তু আমাৰ এই দুগৰাকী এতিয়াও হোৱা নাই, কাৰণ তেওঁলোক একদম পূৰা খোৱাত ব্যস্ত। তাৰপাছত আমি তাৰপৰা ওলাই আহি শ্বপিং কৰিবৰ কাৰণে সোমালোঁ শ্বপিং মলত। এতিয়া বিহুৰ সময় কাৰণে একদম নতুন নতুন কালেকশ্যন আহিছে, সেইখিনি চায়ো ভাল লাগিছে। তাৰে দুই এপদ আমি ল'লোঁ। যিহেতু আমি ছোৱালী মানুহ, অকণমান মানে কছমেটিকৰ প্ৰতি আকৰ্ষণ বেছি, সেইকাৰণে কছমেটিকৰ কেইটামান বস্তু কিনি আমি তাৰপৰা ওলাই আহিলোঁ। তাৰপাছত আমি ওচৰতে হৈ থকা বহাগী মেলাত এপাক সোমাই যাওঁ বুলি ভাবিলোঁ। তাতো দেখিছোঁ সকলো ধুনীয়া ধুনীয়া বস্তু, চাদৰ মেখেলাৰ পৰা আদি কৰি বিহুৰ সময়ত প্ৰয়োজনীয় সকলো বস্তু এই মেলাখনত আমি দেখিবলৈ পালোঁ। লগতে কিছুমান হাতে বনোৱা বস্তুও আমি দেখিবলৈ পালোঁ। ইয়াৰে কেইটামান হাতে বনোৱা বস্তু লৈ আমি ৰুমৰ ফালে ৰাওনা হ'লোঁ। ধন্যবাদ।